হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আজি মই লৈ আহিছোঁ খুব সুন্দৰকৈ হেঙিং বাস্কেটত লগাব পৰা সকলোৰে প্ৰিয় এই ডংকি ষ্টাইলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। মোৰ এইজোপা চাওক কি সুন্দৰকৈ গ্ৰ' কৰিছে। মই প্ৰায় বহুতৰে শুনি থাকোঁ ডংকি ষ্টাইল নাৰ্চাৰীৰ পৰা আনিলে কিন্তু ভালদৰে গ্ৰ' নাই কৰা বা গুৰি গেলি গৈ মৰি গৈছে ফুলজোপা। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই এনেকুৱা কিছুমান টিপছ দিম যি ফুলজোপাৰ গ্ৰ'থ ভাল হোৱাৰ লগতে আপোনালোকে নাৰ্চাৰীৰ পৰা যদি আনে খুব সুন্দৰকৈ গ্ৰ' কৰিব। এইখিনিতে মই এটা অনুৰোধ কৰোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই ভিডিঅ' দিলে আপোনালোকৰ ন'টিফিকেশ্যন যাব। তেনে আহক আজি এই ডংকি ষ্টাইলজোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু কথা জানি লওঁ। ডংকি ষ্টাইল এজোপা ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়। এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰে। সেয়ে আপোনালোকে বাগিচাত যদি এইজোপাক এড কৰিব বিচাৰে এই বাৰিষা ছিজনতে বাগিচাত লগাই ল'ব, তেতিয়াহে আপোনালোকে মনে বিচৰা ধৰণে গ্ৰ'থ পাব। এতিয়া আহোঁ এইজোপাক লগাবলৈ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ৰ ওপৰত। ডংকি ষ্টাইল এজোপা চাৰ্কুলেণ্ট প্লেণ্ট হয়। ইয়াৰ পটটোৰ মাটি প্ৰস্তুত কৰোঁতে আপোনালোকে চাৰ্কুলেণ্ট প্লেণ্টৰ দৰে কৰি ল'ব। 30% বালি, 30% সাধাৰণ মাটি আৰু 40% সাৰ, যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচু সাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ দিব পাৰে। সাৰৰ পৰিমাণ সৰহকৈ দিব কোৱাৰ কাৰণ হ'ল এইজোপা ফুলক এবাৰ লগোৱাৰ পাছত ইয়াৰ গুৰি খুচৰি আকৌ সাৰ দিব পৰা নাযায়, সেয়ে সাৰৰ পৰিমাণ সৰহকৈ ল'বলৈ কোৱা হৈছে। ডংকি ষ্টাইল এজোপা হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয়। সেয়ে আপোনালোকে হেঙিং বাস্কেটত লগাব। হেঙিং বাস্কেটটো আপোনালোকে অলপ মজবুত ল'ব, কিয়নো এইজোপা পিছলৈ যথেষ্ট গধুৰ হৈ যায়। কিয়নো ইয়াৰ পাতত পানী ষ্ট'ৰ হৈ থাকে, সেইবাবে ফুলজোপা গধুৰ হৈ যায়। সেইকাৰণে অলপ মজবুত পট ল'বলৈ কোৱা হৈছে। এতিয়া আহোঁ এইজোপাক কেনেকুৱা জেগাত থ'ব। ডংকি ষ্টাইল এজোপা ইনড'ৰ প্লেণ্ট হয়। সেয়ে ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হ'ব। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক হালধীয়া পৰি যায় আৰু শুকাই যায় আৰু ফুলজোপা ফলত গ্ৰ'থত বাধা আহে আৰু ফুলজোপা মৰি যাব পাৰে। অৱশ্যে পুৱাৰ কোমল সূৰ্যৰ পোহৰটো 2-1 ঘণ্টাৰ কাৰণে পৰিলেও খুব সুন্দৰকৈ গ্ৰ' কৰে। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। ডংকি ষ্টাইল যিহেতু এজোপা চাৰ্কুলেণ্ট প্লেণ্ট হয়, ইয়াৰ পাতত পানী ষ্ট'ৰ হৈ থাকে, সেইবাবে এইজোপাক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। আৰু আপোনালোকে যেতিয়াই পানী দিব ভৰপূৰকৈ দিব, পটটোৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ। এইজোপাতে নহয়, যিকোনো ফুলতে আপোনালোকে পানী দিলে পটটোৰ তলৰ মাটিখিনি তিতাকৈ দিব, পটটোৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ দিব। তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়ি পটটোত দিয়া সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰিব, ফলত ফুলজোপাৰ গ্ৰ'থ ভাল হ'ব। উইণ্টাৰ ছিজনত ইয়াক বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। 10 দিনৰ মূৰে মূৰে পানী দিলেও হয়, কিয়নো উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰ'থ ৰখি যায়। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। ইয়াৰ এনেকুৱা সৰু সৰু কাটিঙৰ পৰাই এই বাৰিষা ছিজনত আপোনালোকে অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পাৰিব। ৰ'ব, মই দেখাইছোঁ মই কেনেদৰে পুলি প্ৰস্তুত কৰিছোঁ ইয়াৰ কাটিঙৰ পৰা। এয়া চাওক, এই দুটা পটতে মই যোৱাকালি ইয়াৰ কাটিং লগাইছিলোঁ। মই এই কাটিং লগোৱা মাটিৰ মিশ্ৰণখিনিত কোনো ধৰণৰ সাৰ নাই দিয়া। কাটিং লগোৱাৰ সময়ত কোনো ধৰণৰ সাৰ দিয়াৰ প্ৰয়োজন নাই। কাটিংটো গ্ৰ' হ'বলৈহে আমি লগাইছোঁ। যদি সাৰ দিয়া হয় গেলি যোৱাৰ সম্ভাৱনা অধিক থাকে। ইয়াৰ উপৰি মই আৰু কাটিং লগাইছোঁ, আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া চাওক, মই এই গ্ৰ' বেগ কেইটাত কাটিং লগাইছোঁ। এখন নাৰ্চাৰীয়ে বিচাৰিছে, সেয়ে এয়া কাটিং গ্ৰ' বেগত লগাইছোঁ। বহুতকে দেখা যায় ডংকি ষ্টাইল এজোপা নাৰ্চাৰীৰ পৰা অনাৰ পাছত এটা আগেয়ে লিং পিংকৈ বাঢ়ি গৈছে আৰু কোনো ব্ৰাঞ্চ নাই ওলোৱা। তেনেহ'লে আপোনালোকে সেই বাঢ়ি অহা ব্ৰাঞ্চটো কাটিং কৰি দিব। ভয় নাখাব, ফুলজোপা মৰি নাযায়। আৰু সেই কাটিংটো পেলাই নিদিব, পটটোতে গুজি থৈ দিব। এই বাৰিষা ছিজনত কাটিং কৰিলে কি হয়, ইয়াৰ গাঁঠিৰ অংশৰ পৰা আকৌ নতুনকৈ পোখা ওলাই ফুলজোপা জোপোহা হয়। মাজে মাজে দিব লগা সাৰৰ ভিতৰত আপোনালোকে এই ফুলজোপা ৰুওঁতে আপোনালোকে অলপ পটটোৰ মাটি খালী কৰি থ'ব। তাৰ পাছত আপোনালোকে প্ৰতি 20 দিনৰ মূৰে মূৰে এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ দি থাকিব। এই বাৰিষা ছিজনত, উইণ্টাৰ ছিজনত ইয়াৰ সাৰ দিয়াৰ প্ৰয়োজন নাই, কিয়নো ইয়াৰ গ্ৰ'থ ৰখি যায়। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।